মই জীৱনটো ভালদৰে চলাবই পৰা নাই, আজি এইটোহে সমস্যা, কালি সেইটোহে সমস্যা। বন্ধুসকল, এনেদৰে কমপ্লেইন কৰা আমাৰ সমাজত বহুত মানুহ আছে। সেইসকল ব্যক্তিক বা সেইসকলক মই ক'ব খোজোঁ যে ভগৱানে আপোনাক কি দিছে সেইটো নাচাই কিয়, সেইটো লক্ষ্য কৰক। ভগৱানে আপোনাক বহুত দিছে আপোনাৰ হেচিয়ততকৈ। আপোনাৰ ওচৰত যিমান থাকিব লাগে তাতকৈ বেছি ভগৱানে কিন্তু আপোনাক দিছে। সেইকাৰণে কমপ্লেইন কৰা বন্ধ কৰক আৰু তাৰ সলনি থেংকফুল হ'বলৈ শিকক। কাৰণ আপোনাৰ ওচৰত আপুনি অনুভৱেই কৰা নাই কি আছে। আজি আপুনি দেখি আছে চকুৰে, কিছুমান মানুহৰতো চকুৱেই নাই। আপোনাৰ ওচৰত দুখন ভগৱানে হাত দিছে, দুটা ভৰি দিছে। কিছুমান মানুহ চাবচোন, খোজেই কাঢ়িবলৈ তেওঁলোকৰ ওচৰত ভৰি নাই, কিছুমানৰ হাতেই নাই। তো সেই মানুহবিলাকৰ তুলনাত আমি বহুত পাইছোঁ, ভগৱানে আমাক যথেষ্টখিনি দিছে। চ' আমি কমপ্লেইন নকৰি আমাৰ ওচৰত যি আছে তাতে সন্তুষ্ট হৈ আমি ভগৱানৰ প্ৰতি থেংকফুল হ'ব লাগে। যদিও আমাক ভগৱানে সমস্যা দিয়ে, কিন্তু ভগৱানৰ ওপৰত ভৰসা ৰখাৰ শক্তিখিনিও আমাক দিছে। কেৱল আমি সদায় ধন্যবাদ জনাই যাব লাগে। চ' বন্ধুসকল, কমপ্লেইন নকৰি নিজৰ জীৱনটোত যিখিনি আছে তাৰ কাৰণে থেংকফুল হওক। ভগৱানে আপোনালোক সকলোকে সকলোখিনি দিব, আপোনালোকে বিচৰা সকলোখিনি। ধন্যবাদ।